ছাত্ৰ ইউনিয়ন আমচুৰ বিশ্বনাথ জিলা সমিতিয়ে কলিকতাৰ যিগৰাকী চিকিৎসকক বৰ্বৰভাৱে হত্যা কৰি ধৰ্ষণ কৰি হত্যা কৰিলে তাৰ প্ৰতিবাদত আজি আমি বিশ্বনাথ জিলা আমচিয়ে মমবাতি জ্বলাই প্ৰতিবাদ কৰিলোঁ আৰু এই প্ৰতিবাদৰ জৰিয়তেই আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে এই কালপিতসকলক অতি সোনকালে চিনাক্ত কৰি তেখেতসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে, তেখেতসকলক ফাঁচি দিব লাগে, যাতে ভাৰতবৰ্ষত যাতে এগৰাকী নাৰীও যাতে এই ধৰণৰ কাণ্ড কাৰখানা আৰু কেতিয়াও যাতে নহয় আৰু এইটোৱে শেষ কাণ্ড বুলি আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ। আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে অনাগত দিনত আপোনালোকে কৈ থাকে বেটি বচাও বেটি পঢ়াও, কিন্তু এই সবকা সাথ সবকা বিশ্বাস এই শ্লোগান দি আপোনালোকে ভাৰতৰ জনতাক যি আপোনালোকে ঠগবাজি প্ৰবঞ্চনা কৰি আহিছে সেই কথাটো আমি আমচুৰ ফালৰ পৰা আজি স্পষ্টভাৱে আমি প্ৰমাণ পাইছোঁ। গতিকে আমি আপোনালোকক দাবী জনাইছোঁ অনাগত দিনত যাতে ভাৰতবৰ্ষৰ এগৰাকী নাৰী যাতে এই ধৰণৰ ধৰ্ষণৰ বলি নহয় আৰু হত্যাৰ বলি যাতে নহয় তাৰ কাৰণে আমি দাবী জনাইছোঁ কেন্দ্ৰীয় চৰকাৰক। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আমি বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত আমাৰ কলকাতাৰ এগৰাকী চিকিৎসকক আমাৰ কিছু নৰপিকাছে অতি কমেও 20 জনতকৈও অধিক নৰপিকাছে বৰ্বৰভাৱে ধৰ্ষণ কৰি অমানৱিকভাৱে অত্যাচাৰ কৰি 2-4 দিন আগতে তেখেতক হত্যা কৰিছে। সেই ঘটনাটোক আমি আমচুৱে অতি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। আমি আমচুৱে এই ঘটনাটোক আমি গৰিহণা জনাইছোঁ আৰু এই ঘটনাটোত যিসকল নৰপিকাছে এই চিকিৎসকগৰাকীক এই ধৰণৰ অমানৱীয় অত্যাচাৰৰ জৰিয়তে চিকিৎসকগৰাকীক হত্যা কৰিলে এই হত্যাত জড়িত প্ৰতিগৰাকী কালপিতক প্ৰতিগৰাকী দোষীক অতি সোনকালে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ কাৰণে আমি আমচুৱে দাবী উত্থাপন কৰিছোঁ। আমি আমচুৱে দাবী উত্থাপন কৰিছোঁ এই যিকেইগৰাকী দোষীয়ে এই চিকিৎসকগৰাকীক হত্যা কৰিলে সেইকেইটাক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি অতি কম দিনৰ ভিতৰত তেখেতসকলক ফাঁচীৰ ব্যৱস্থা কৰিব লাগে। এয়া আমাৰ আমচুৰ দাবী। আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এগৰাকী চিকিৎসক যদি চিকিৎসালয়ৰ ভিতৰতে সুৰক্ষিত নহয় তেতিয়াহ'লে আমাৰ দেশত নাৰীৰ স্থান ক'ত? যিটো আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৮টাকৈ বছৰ পাৰ হোৱাৰ পিছতো আজি যদি নাৰীয়ে এগৰাকী চিকিৎসকেই সুৰক্ষিত নহয় সাধাৰণ শ্ৰেণীৰ নাৰীসকলৰ কি গতি হ'ব সেই কথাটো কিন্তু অতিকৈ চিন্তনীয় বিষয়। যিটো সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বেটি পঢ়াও বেটি বচাও শ্লোগানৰ জৰিয়তে তেখেতে বিভিন্ন সময়ত শ্লোগান দি থাকে, সেই শ্লোগানটো আজি ক'ত আছে? সেই শ্লোগানটো যেন আজি ধোঁৱা চাঙত উঠিছে আমাৰ অনুভৱ হৈছে। আমি পশ্চিমবংগ চৰকাৰক সকীয়াই দিব খুজিছোঁ যে আপুনি মমতা বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আপুনি অতি সোনকালে যিকেইজন দোষী আছে সেই দোষীকেইগৰাকীক কৰায়ত্ব কৰি অতি সোনকালে আপুনি শাস্তি দিয়াৰ ব্যৱস্থা কৰক। কেৱল এগৰাকী দোষীক কৰায়ত্ব কৰি আপুনি বাকীসকলক যদি যিসকল ৰৌবৰালী আছে তেখেতসকলক যদি আপুনি উলিয়াই যোৱাৰ খুৰংগা উলিয়াই দিয়ে সেইটো আমি কেতিয়াও মানি নলওঁ। দোষীসকলক দৃষ্টান্তমূলক শাস্তি দিবই লাগিব, ফাঁচি দিবই লাগিব আৰু যদি আপুনি ব্যৰ্থ হৈছে আপুনি ব্যৰ্থতা স্বীকাৰ কৰি আপোনাৰ মুখ্যমন্ত্ৰী পদৰ পৰা আপুনি পদত্যাগ কৰিব লাগে। আচলতে এই ঘটনা অতিকৈ জঘন্য ঘটনা হৈছে, নাৰকীয় ঘটনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আপুনি এই ঘটনাটোক হস্তক্ষেপ কৰি পেলাই এই যি দোষীসকল আছে তেখেতসকলক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এই ঘটনাটো ভাৰতবৰ্ষৰ অন্তিম ধৰ্ষণৰ ঘটনা বা হত্যাৰ ঘটনা হিচাপে পৰিগণিত হ'ব লাগে। ইয়াৰ পিছত যাতে এগৰাকী নাৰীও এই ধৰণৰ অমানৱীয় ঘটনাৰ বলি হ'ব লগা নহয়, অমানৱীয় অত্যাচাৰৰ হত্যাৰ বলি ল'বলগীয়া নহয়, এই ব্যৱস্থাটো চৰকাৰে গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। আমি চৰকাৰক আহ্বান জনাইছোঁ নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰিবই লাগিব, নাৰীৰ যিটো মৰ্যাদা সেই মৰ্যাদা দিবই লাগিব আৰু যদি চৰকাৰে নোৱাৰে অনাগত দিনত আৰু এই দোষীসকল যদি দৃষ্টান্তমূলক শাস্তি নাপায় তেখেতসকলক যদি ফাঁচি দিয়া নহয় আমি আমচুৱে পৰৱৰ্তী সময়ত আজি গণতান্ত্ৰিকভাৱে আমি মমবাতি জ্বলাই আমি আন্দোলন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি জংগী আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। লগতে আমি জিলা আমচুৰ তৰফৰ পৰা আমাৰ যিগৰাকী চিকিৎসকক হত্যা কৰা হ'ল তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আমি 1 মিনিট মৌন প্ৰাৰ্থনাও কৰিছোঁ আৰু তেখেতলৈ আমি মমবাতি জ্বলাই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা।
শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।